দুজন মানুহে মোৰ লগতে পাৰ্টি কৰা মই এজন বিধানসভাৰ কেণ্ডিডেট আজি মই হাৰিছোঁ যদি এইবিলাক মানুহ মোৰ লগত থাকিলেহেঁতেন মই আজি এম এল এ হ'লোঁ হয় গতিকে এম এল এ কেণ্ডিডেটটো এটা হৰাৰ কাৰণে দুলু আহমেদৰ লগত পাৰ্টি কৰি নেক্সট আকৌ মই হাৰাৰ পিছত আহি কংগ্ৰেছ কৰি আৰু তেওঁৰ মিছেছক টিকেট লাগে এনেকুৱা কিবা নিয়ম আছে নেকি টো আনিলোঁ তেওঁক ব্যক্তিগতভাৱে মীৰা বৰঠাকুৰ মই তেওঁৰ ঘৰলৈ গৈছিলোঁ যেতিয়া মোৰ মিছেছ কেণ্ডিডেট হোৱাৰ সম্ভাৱনা থাকে জিলা পৰিষদৰ পৰা 2 নং পঞ্চায়ত জিলা পৰিষদ হয় 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 তো যোৱাৰ পিছত তেখেতক ব্যক্তিগতভাৱে মই কৈছিলোঁ কথাখিনি যে মোৰ মিছেছৰ বাইদেউ কেণ্ডিডেট হ'ব আপুনি যদি চাবলগীয়া থাকে আপুনি অকণমান চাই দিব 2021 চনত হাজো বিধানসভা কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলোঁ যিজন মানুহ অভিযোগটো আনিছে তো 2021 চনত মই কংগ্ৰেছ দলত থকা দেখাই নাই মই 2 মাহ হাজো সমষ্টিত দলৰ হৈ প্ৰচাৰ কৰিছিলোঁ মই প্ৰচাৰত তেওঁক একদিনো লগ পোৱা নাই কিবা জিয়াৰুল ইছলাম নে কি কিবা আমাৰ গাঁৱত জানে জিয়াৰুল কিবা তেওঁ ক'লে আৰু তাৰপিছত তেওঁ যিটো অভিযোগ আনিছে অভিযোগটো সত্য এইকাৰণে নহয় তেওঁ 2021 চনত মই যেতিয়া কংগ্ৰেছ দলৰ কেণ্ডিডেট আছিলোঁ তেওঁ ক'ত গৈছিল আৰু তেওঁতো দুলু আহমেদৰ লগত পাৰ্টি কৰি আছিল ৰাতি ৰাতি আৰু সেইজন মানুহ কংগ্ৰেছত কেনেকৈ জেনেৰেল ছেক্ৰেটাৰী হ'ল আৰু সেইজন মানুহ কংগ্ৰেছ দলত কেনেকৈ টিকেট বিচাৰিলে মই দলত অভিযোগ দিম মই আমাৰ মাননীয় সভাপতি মহোদয় বৰ্তমান নাই তেওঁ আমাৰ কংগ্ৰেছৰ হেৰি আছে আমাৰ গুজৰাটত মিটিং এখন আছে তাত গৈছে তেওঁ আহিলে অভিযোগটো দিম মই আৰু আহিল মীৰা বৰঠাকুৰৰ কথাটো মীৰা বৰঠাকুৰ হ'ল আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী গোটেই অসমৰ APC আৰু মোৰ ছোৱালীটো হ'ল হাজো মহিলা কংগ্ৰেছৰ সভানেত্ৰী গতিকে তেওঁলোকৰ সভানেত্ৰী হিচাপে তেওঁ হাজো ব্লকৰ সভানেত্ৰী আৰু তেওঁ কাম কৰি আছে তাৰ কাৰণে বাইদেউৰ মীৰা বাইদেউ ধৰক টিকেটটো দিয়াৰ কাৰণে তেওঁক মানে দলক লিখিছে দলে দিয়া নেদেটো দলৰ দায়িত্ব সেইটো অপৰাধ নহয় গতিকে তেওঁৰ লগত দল কৰি আছে তেওঁৰ লগত ধৰক দলত মিটিং বা যিকোনো কামত তেওঁৰ লগত জড়িত আছে গতিকে সেইটো অপৰাধ নহয় আৰু 2 নম্বৰ কথা হ'ল যিজন মানুহে মোৰ লগতে পাৰ্টি কৰা মই এজন বিধানসভাৰ কেণ্ডিডেট আজি মই হাৰিছোঁ যদি এইবিলাক মানুহ মোৰ লগত থাকিলেহেঁতেন মই আজি এম এল এ হ'লোঁ হয় গতিকে এম এল এ কেণ্ডিডেটটো এটা হৰাৰ কাৰণে দুলু আহমেদৰ লগত পাৰ্টি কৰি নেক্সট আকৌ মই হাৰাৰ পিছত আহি কংগ্ৰেছ কৰি আৰু তেওঁৰ মিছেছক টিকেট লাগে এনেকুৱা কিবা নিয়ম আছে নেকি গতিকে মই আমাৰ দলক মই জনাম কথাটো আৰু জনাইছোঁ আৰু যদিও মই PHC কমিটিৰ মই এজন সদস্য এই কথাখিনি মই PHC কমিটিত ওলাম কথাখিনি পাতিম আৰু তেওঁ যে কৈছে যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চাওক আমাৰ দলে কি বিচাৰে পলিটিকেল দল যি দলেই নহওক BJP হওক AGP হওক কংগ্ৰেছ হওক যোনে জিতিব যাৰ শক্তি আছে তেওঁক দলে টিকেট দিয়ে গতিকে মোৰ মিছেছে 2013 চনৰ পৰা 19 চনলৈকে গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিল তাৰপিছত এই যিটো চিটৰ কথা কৈ আছে সেই চিটটোত মোৰ ভাইটি 2019 চনৰ পৰা 2024 চনলৈকে তেওঁ জিলা পৰিষদ আছিল আৰু সেই চিটটোত তেওঁ কি হিচাপে বিচাৰিছে তেওঁ এজন হাজোৰ মহিলা কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে তেওঁ টিকেট বিচাৰিছে আৰু মই জানাত তেওঁ গোটেইকেইটা মণ্ডলে লিখিও দিছে টিকেটটো পাবলৈ গ'লে আৰু দিনে ৰাতি তেওঁ কষ্ট কৰি আছে গতিকে আৰু আমাৰ ইয়াৰ প্ৰতিক্ৰিয়া মীৰা বাইদেউ দিব মীৰা বাইদেউ স্বেচ্ছাচাৰী নে তেওঁ স্বেচ্ছাচাৰী আমি গম পোৱা নহয় তেওঁ মাটিৰ দালাল এজন তেওঁ গুৱাহাটীত ইফালে ইফালে মাটি বিচাৰি ফুৰে মাটি দালালি কৰে আৰু তেওঁ 3-4বাৰমান জেলত গৈছে আৰু তেওঁ যেতিয়া 2013 চনত তেওঁৰ ঘনীয়াকে জিলা পৰিষদ খেলিছিল তেতিয়া কিৰিপ চলিহাৰ নেতৃত্বত মই আছিলোঁ মোৰ মিছেছে টিকেট পাইছিল তেতিয়া তেওঁক মই নিজে জিতাইছোঁ মোৰ মিছেছে 5,000 ভোট পাইছে আৰু তাকো মই 5,000 ভোটেই দিছোঁ সৈনিয়াদী পঞ্চায়তত গতিকে আজি তেওঁ যিমান দুৰ্নীতি কৰিছে এই আমাৰ বৰ্ণী সৈনিয়াদী কলিতাগুছি নহয় তেওঁ দলৰ কৰ্মীয়ে নহয় আচলতে তেওঁ কেনেকৈ আমাৰ দলত এটা কথা হৈছে এইটো যে আমাৰ দলত যিজন মানুহ আমাৰ লগত দলে 2021 চনত MLA ইলেকশ্যনত তেওঁ দলে কৰা নাই মই কোনোদিন দেখাই নাই সেই মানুহজনক আৰু তেওঁৰ মিছেছে জিলা পৰিষদ ভাঙা যোৱাৰ পিছৰ পৰা মানে যোৱাৰ পিছৰ পৰা আমাৰ দলৰ লগত কোনো যোগাযোগে নাই আৰু সেই মানুহজনে টিকেট বিচাৰি দলে দিব নেকি এইটো দলততো নিয়ম নাই যদিকে মই এজন PHC মেম্বাৰ যেতিয়া মোৰ লগতে তেওঁ নাই মই এজন MLA কেণ্ডিডেট আছিলোঁ মই হাৰিছোঁ গতিকে মোৰ লগত যেতিয়া MLA ইলেকশ্যনত মোৰ লগত তেওঁ জড়িতই নাছিল সেই মানুহজনক মই টিকেট দিব দিম নেকি কংগ্ৰেছী নহয় তেওঁ অপেন দুলু আহমেদৰ লগত তেওঁ কাম কৰি থাকে আজিও যি এইবিলাক কৰি আছে এইবিলাক দুলু আহমেদৰ নেতৃত্বত তেওঁ এইবিলাক কৰি আছে মই এইবিলাক খবৰ লৈ আছোঁতো আপুনি দলক অভিযোগ দিব দলকতো 100% দিম আৰু দলৰ লগত মই কালি মিটিঙতে এইটো উত্থাপন কৰিম মই মিটিঙত বিচাৰিম তেওঁ মোৰ লগত বিধানসভাত মোক এটা ফটো দেখাই দিলে হ'ল যে তেওঁ মোৰ লগত ঘূৰা তেওঁ মোৰ লগত কেম্পিং কৰা এটা ফটো দেখাই দিলে হ'ল তেওঁ আপোনাৰ পিছত কংগ্ৰেছী নহয় নহয় আৰু চিধা তেওঁৰ বিৰোধিতা কৰিছে তেওঁ কংগ্ৰেছৰ বিৰোধিতা এইকাৰণে কৰিছে যে কংগ্ৰেছ দলটোক ক্ষতি কৰাৰ কাৰণে বিৰোধিতা কৰিছে কংগ্ৰেছ দলটোক ক্ষতি কৰাৰ বিৰোধিতা আৰু তাৰপিছত দুলু আহমেদ লাগি আছে যে এই মানুহজনক মানে আগুৱাই দিলি মানে দুলু আহমেদ ছাকচেছ হ'ব বুলি নিজে দলটো ক্ষতি হ'ব
আৰু দুলু আহমেদ ছাকচেছ হ'ব, এই বস্তুটোৱে কৰি আছে। গতিকে মই সেইটো বিচাৰোঁ, আমাৰ ৰাইজে জানে সোণিয়াদি, কলিতাকুছি, বৰ্ণি, বাঙালপাৰা ৰাইজে চবে মুনিয়াৰৰ লগত লাগি আছে, কাম কৰি আছে। আৰু মোৰ এটা কথা, মই ধৰক হাজো মাছি MLA আছিলোঁ যদিও, কেণ্ডিডেট আছিলোঁ যদিও, এতিয়া আৰু মই নেক্সট টাইম ইলেকশ্যন হাজো মাছিত মই খেলিব নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ, এইটো চিটটো SC হৈছে। SC হৈছে পৰিয়াল কিন্তু কথাই নাই। গতিকে মই তাত ইলেকশ্যনত নেখেলোঁৱেই হাজোত, বা মোৰ পৰিয়ালৰ মানুহ MLA হ'বই নোৱাৰে। মীৰা বাইদেউৰ প্ৰতি আনা অভিযোগ সম্পূৰ্ণ অসত্য। আৰু মীৰা বাইদেউ কেছ কৰিবতো। আৰু ইয়াৰ এটা মোৰ বিষয়ে কিবা কাৰণে লিখিছে, ইয়াৰ প্ৰত্যুত্তৰ মই গোটেই দেখোন। তেওঁ আমাৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী হয়, আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়নী। হ'লে 1999 চনৰ পৰা ধাৰাবাহিকভাৱে দলটোৰ লগত সময় দিলোঁ, অৰ্থ দিলোঁ, বহুত ঘাট প্ৰতিঘাতৰ মাজত আজি 2025 আহি পালে। যোৱা 2013 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 2 নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য হিচাপে মোৰ মিছেছক টিকট দিছিলে, সৈয়দা হাছিনা বেগম টিকট দিছিলে প্ৰতিদ্বন্দ্বিতা কৰি। আমাৰ নিকটতম প্ৰতিদ্বন্দ্বীক আমি বহুত ভোটত পৰাস্ত কৰি 2 নং পঞ্চতীৰ্থ জিলা পৰিষদ কংগ্ৰেছ দখলত ৰাখিবলৈ সক্ষম হ'লোঁ। সেই টাইমত নেতৃত্বত আছিল আমাৰ কিৰীপ চলিহা ছাৰ, ডক্টৰ হৰণ দাস ডাঙৰীয়া। তেনেকৈ আমি সংগঠন কৰি আজি পৰ্যায় পালোঁ। এতিয়া অভিযোগটো আনিলোঁ, তেওঁ ব্যক্তিগতভাৱে মীৰা বৰঠাকুৰ ডাঙৰীয়নীক মই তেওঁৰ ঘৰলৈ গৈছিলোঁ, যেতিয়া মোৰ মিছেছ কেণ্ডিডেট হোৱাৰ সম্ভাৱনা থাকে। 2 নং পঞ্চতীৰ্থ জিলা পৰিষদ। হয়। তো যোৱাৰ পিছত তেখেতক ব্যক্তিগতভাৱে মই কৈছিলোঁ কথাখিনি, যে মোৰ মিছেছৰ বাইদেউ কেণ্ডিডেট হ'ব, আপুনি যদি চাবলগীয়া থাকে আপুনি অকণমান চাই দিব। সেই কথা সৰগত কৰি আজি কিমান তাৰিখে মই মনোনয়ন মোৰ মিছেছক মানে আমাৰ দলীয় মনোনয়ন দাখিল কৰিলোঁ। দাখিল কৰাৰ পিছত তাৰে কপি ভূপেন বৰা ছাৰকো পঠিয়াইছোঁ, মীৰা বৰঠাকুৰ ডাঙৰীয়নীকো পঠিয়াইছোঁ, আৰু বিভিন্ন ধৰণৰ যিখিনি লিডাৰ বুলি মানুহ তেখেতসকলক পঠিয়াইছোঁ। পঠোৱাৰ পিছত ঠিকে ঠাকে চলি আছে। টিকট প্ৰত্যাশী বহুত থাকিব পাৰে। আমাৰ তাত 2জন মোৰ মিছেছৰ লৈ 2জন আমাৰ কেণ্ডিডেট হৈছে। তেওঁলোকৰ ষ্টাইলত লাগি আছে, মই মোৰ ষ্টাইলত লাগি আছোঁ। লাগি থাকি এটা পৰ্যায়লৈকে আমি আহি গৈছোঁ। 2-3 দিন পিছত আমাৰ দলীয় প্ৰাৰ্থিত্ব হাইকমাণ্ডে ঘোষণা কৰিব। মই কোনো ব্যক্তিৰ আগত এনেদৰে কোনোদিন কোৱা নাই যে মোৰ টিকেটটো 100%। আৰু হাইকমাণ্ডক মই মানে মানি চলিছোঁ। হাইকমাণ্ড মানা দল এটা ভাৰতীয় জাতীয় কংগ্ৰেছ দল। মই কৈছোঁ যে মোৰ ফালৰ পৰা মই তেখেতসকলক অনুৰোধ জনাইছোঁ টিকটটো পোৱাৰ কাৰণে, যে ময়ো যিহেতু লাগি আছোঁ মোৰ ফেমিলিক, এইবাৰ টিকটটো দলে দিব লাগে। তেওঁলোকেও তেনেকৈ জনাইছে। হঠাৎ মই যোৱা কালি আপোনালোকৰ মিডিয়া চ'ৰ্চত মই লেটাৰ এখন পালোঁ যে এনেকৈ হেনো মীৰা বৰঠাকুৰ ডাঙৰীয়নী 4টা জিলা পৰিষদৰ কেণ্ডিডেটক মানে ৰিকমেণ্ডেশ্যন কৰিছে, ডিষ্ট্ৰিক্টলৈকে পত্ৰ পঠাইছে, আৰু বিভিন্ন মনত পঠোৱা বুলি শুনিছোঁ, নাজানো মই। পঠোৱাৰ পিছত মোৰ অলপ ক্ষোভ লাগিল। তেওঁক ঘৰত গৈ ৰিকুৱেষ্ট কৰি কৈ আহিলোঁ, বাইদেউ যদি কিবা আপুনি নাম পঠায় তেতিয়াহ'লে মোৰ নামটো পঠায়। আৰু আমাৰ কংগ্ৰেছ দলত তেনেকুৱা কোনো নিয়ম নাই, এটা ছিষ্টেমত পৰিচালিত দল। বুথ আছে, মণ্ডল আছে, মহিলা মণ্ডল আছে, ব্লক কমিটি আছে, জিলা সমিতি আছে, PCC আছে, AICC এনে ছিষ্টেমত চলা দল। কিন্তু তেওঁ 4টা কেণ্ডিডেট, এটা আমাৰ হাজোৰ পৰা আৰু 3জনী বেলেগ। কিন্তু মোৰ এটা বস্তু দুখ লাগিল, এনে কংগ্ৰেছ দল আমাৰ মাইনৰিটি প্ৰধান দল বুলি মিডিয়া কাগজে পত্ৰ ওলাই থাকে। তেওঁ গুৱাহাটী লোকসভা সমষ্টিৰ যোৱা লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থী আছিলে। তেওঁ কাৰোবাক লিখি দিলে গুৱাহাটী লোকসভা সমষ্টিত তেওঁ লিখিব পাৰে, সেইটোত মোৰ আপত্তি নাই। যদি বৰপেটা লোকসভাত লিখিব লগা হয়, তেতিয়া ইয়াৰে প্ৰাৰ্থী আছিলে আমাৰ কণ্টেষ্টিং কেণ্ডিডেট দিব্যায়ন ডাঙৰীয়া, তেওঁ লিখিলেও মই আপত্তি নকৰোঁ। তেওঁ যিহেতু দলীয় পেডত লিখিছে, ধনৰ কিবা বিনিময় এইটো এই কথাটো মিডিয়াত ওলাই অহা কথাহে। মিডিয়াত যিটো কথা ওলাই আহিছে যে এইটো ধনৰ বিনিময়, এতিয়া ধনটো দিয়া মোৰ তাত প্ৰুফ নাই। মই যে ক'ম যে ধনৰ বিনিময়ত, এইটো আৰু ছিষ্টেমেটিক, কাৰণ মানুহে সন্দেহ কৰিছে। ডেফিনেটলি স্বেচ্ছাচাৰ বুলি ডেফিনেটলি ক'ম, কাৰণ কি আমি 99 চনৰ পৰা দল এটা আমি একাদিক্ৰমে কৰি আছোঁ। তাতে তেওঁ
চবকে সমদৃষ্টিৰে চাব লাগিব। তাত অমুক ভাল তমুক বেয়া, অমুকক দিব লাগিব টিকেট তমুক, তেওঁ এইটো ৰুলছ প্লে' কৰা তেওঁৰ দায়িত্ব নাই নহয়। এখন কমিটি আছে, টিকট নিৰ্বাচন কৰা এখন কমিটি আছে, সেই কমিটিয়ে নিৰ্বাচিত কৰিব কাক কেণ্ডিডেট বনাব জাতীয় কংগ্ৰেছত। কমিটিয়ে নিৰ্বাচিত, কমিটিয়ে কোনো হেৰি নকৰাকৈ তেওঁ এই কমিটিবিলাকক যে প্ৰেছাৰাইজ কৰিছে। সেইকাৰণে মই যোৱাকালি সেই লেটাৰখন ভূপেন বৰা আমাৰ দলৰ হাইকমাণ্ডক মই পঠিয়াইছোঁ যে আপুনি বিবেচনা কৰক, চাওক, আপুনি তদন্ত কৰক, এই যিবিলাক কথা ওলাই আছে সত্য অসত্য কিমান। মই কামৰূপ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী। বেয়া কথা হৈছে, অলপ দুখ পাইছে আপোনালোকে। হোটেল নবনীল আমাৰ ইয়াত উপলব্ধ অয়' ফেচিলিটি। আমি কাপল ফ্ৰেণ্ডলি। আমাৰ সুবিধা লগতে বিবাহ ভৱন, ৰেষ্টুৰেণ্ট, কনফাৰেন্স হল, বাৰ্থডে পাৰ্টি উদযাপন কৰাৰো সুবিধা আছে আমাৰ ইয়াত। যোগাযোগৰ নম্বৰ 7635980100 আৰু 7002691801। আমাৰ ঠিকনা হৰিপুৰ নলবাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নাইৰা পেট্ৰল পাম্পৰ সমীপত।